হেল্ল' ফ্ৰেণ্ডছ, গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আমাৰ নাজিৰা চিত্ৰকলা কেন্দ্ৰ, ললিত কলা কেন্দ্ৰৰ উদ্যোগত আৰু ভাৰতীয় পুৰাতত্ব বিভাগৰ উদ্যোগত এখনি কৰ্মশালা আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰা হৈছিল। আৰু যিহেতু আমাৰ স্কুলখনৰ পৰাই আমি প্ৰতিযোগিতা আৰু কৰ্মশালাটো আয়োজন কৰিছোঁ, আমি ওতপ্ৰোতভাৱে জড়িত হৈ থাকিব লগা হৈছে। এই কৰ্মশালাত প্ৰায় 40জন বিশিষ্ট আৰ্টিষ্টে অংশগ্ৰহণ কৰিছে। তেওঁলোক সকলোবোৰ বেলেগ বেলেগ ঠাইৰ হয়। লগতে চিত্ৰশিল্পী সপোন কুমাৰ বৰদলৈ আৰু মুখেশ্বৰ কলিতাক সুকুমাৰ কলা বঁটা আৰু চাৰু কলা বঁটা প্ৰদান কৰা হৈছিল। আৰু এই কৰ্মশালাত যিমানখিনি মানুহে অংশগ্ৰহণ কৰিলে, আৰ্টিষ্টে অংশগ্ৰহণ কৰিলে, তেওঁলোকে নিজৰ প্ৰতিভাখিনি কেনভাছত সুন্দৰকৈ ফুটাই তুলিছিল। আৰু সকলোৱে মানুহে এই কৰ্মশালাখন চাবলৈ আগবাঢ়ি আহিছে। আৰু সেইদিনাখন কাৰেংঘৰত যিমানেই ভিৰ হৈছিল, কোনেও আমাৰ কৰ্মশালাখন মানে নোচোৱাকৈ থকা নাই, সকলোৱে চাইছে। সেইকাৰণেও খুব ভাল লাগিছে। আৰু কেইবাজন ব্যক্তিয়ে আমাৰ ছবিবোৰ কিনিও লৈ গৈছে। মই পিছে অকণমান কেনভাছখন তুলি লৈছিলোঁ ব্ৰাছডালৰ লগতে কিবা এটা আঁকো বুলি, কাৰণ ৰাতিপুৱাৰ পৰা এইবোৰ কামত লাগি থাকোঁতে সময় পোৱা নাছিলোঁ। তাৰপিছত যিহেতু অকণমান সময় পালোঁ, আঁকিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু আকৌ অনুষ্ঠানটো আমি শেষ কৰিবলৈ সময় হৈ গৈছে। মই কেনভাছখন সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। কেতিয়াবা যদি সম্পূৰ্ণ কৰোঁ আপোনালোকক দেখাম বাৰু দেই।